অসম চৰকাৰে তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়তে ইংৰাজী ভাষাত পাঠদান দিয়া সিদ্ধান্ত বাতিল কৰক। তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়তে ইংৰাজী ভাষাত পাঠদান দিয়া সিদ্ধান্ত বাতিল কৰক। আমাৰ দাবী আমাৰ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়তে ইংৰাজী ভাষাত পাঠদান দিয়া সিদ্ধান্ত বাতিল কৰক। বাতিল কৰক। অসম জাতীয়বাদী যুৱ ছাত্ৰ অসম চৰকাৰ হয় হয় বিজেপি হয় হয় বিজেপি হয় হয়। তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়তে জিন্দাবাদ। যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীপ্ৰতি শিক্ষকৰ ব্যৱস্থা কৰক। প্ৰাথমিক অতি শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়সমূহত অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তক আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি যদি চাওঁ যে অংক আৰু বিজ্ঞান বিষয় দুটা যদি ইংৰাজী ভাষাত পাঠদান কৰিব লগা হয় তেনেহ'লে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহকে বাছি ল'ব। যদি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ বাছি লয় তেনেহ'লে চৰকাৰী অসমীয়া ভাষা মাধ্যম বিদ্যালয়সমূহ বন্ধ হৈ যাব আৰু অসমীয়া ভাষাৰ প্ৰতি চৰম সংকট নামি আহিব। আৰু চৰকাৰৰ এনে অসমীয়া ভাষা বিদ্বেষী আৰু অসমীয়া ভাষা নিষেধ কৰাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰক কিন্তু যুৱ ছাত্ৰ পৰিষদে আমি কেতিয়াও মানি নলওঁ। সেইকাৰণে আমি আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ৰাজ্যজুৰি গণ অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ ফলস্বৰূপে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ যি হঠকাৰী সিদ্ধান্ত তেওঁলোকে যি স্ববিৰোধী জাতিৰ ভাষাৰ যিটো স্ববিৰোধী সিদ্ধান্ত এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক। অন্যথা অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে চৰকাৰে এই সিদ্ধান্ত লোৱাৰ বাতিল কৰি তেওঁলোকে ৰাজ্যৰ প্ৰতি 5 কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰক। তাৰ উপৰিও অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰক। তাৰ উপৰিও প্ৰাথমিক তৃতীয়মান শ্ৰেণীৰ পৰা যি অংক বিজ্ঞান বিষয়তে ইংৰাজী ভাষাত পাঠদান কৰিব লৈছে সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। অতি শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়সমূহত অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তক আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি যদি চাওঁ যে অংক আৰু বিজ্ঞান বিষয় দুটা যদি ইংৰাজী ভাষাত পাঠদান কৰিব লগা হয় তেনেহ'লে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহকে বাছি ল'ব। যদি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ বাছি লয় তেনেহ'লে চৰকাৰী অসমীয়া ভাষা মাধ্যম বিদ্যালয়সমূহ বন্ধ হৈ যাব আৰু অসমীয়া ভাষাৰ প্ৰতি চৰম সংকট নামি আহিব। আৰু চৰকাৰৰ এনে অসমীয়া ভাষা বিদ্বেষী আৰু অসমীয়া ভাষা নিষেধ কৰাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰক কিন্তু যুৱ ছাত্ৰ পৰিষদে আমি কেতিয়াও মানি নলওঁ। সেইকাৰণে আমি আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ৰাজ্যজুৰি গণ অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ ফলস্বৰূপে আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ যি হঠকাৰী সিদ্ধান্ত তেওঁলোকে যি স্ববিৰোধী জাতিৰ ভাষাৰ যিটো স্ববিৰোধী সিদ্ধান্ত এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক। অন্যথা অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে চৰকাৰে এই সিদ্ধান্ত লোৱাৰ বাতিল কৰি তেওঁলোকে ৰাজ্যৰ প্ৰতি 5 কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰক। তাৰ উপৰিও অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰক। তাৰ উপৰিও প্ৰাথমিক তৃতীয়মান শ্ৰেণীৰ পৰা যি অংক বিজ্ঞান বিষয়তে ইংৰাজী ভাষাত পাঠদান কৰিব লৈছে সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ।